সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কোৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবীৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গূঢ় ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ, কি নাম আপোনাৰ? যোগেন্দ্ৰ চন্দ। যোগেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? মই গাঁও লালি, জিলা দাৰচলা, মহাকালী অঞ্চল, নেপালৰ বাসিন্দা।
যোগেন্দ্ৰ আপুনি ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিলে 1/11/2010 মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ লৈছিলোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই হনুমানদেৱৰ 22 বছৰলৈকে মই সাধনা কৰিছিলোঁ আৰু লগতে ব্ৰহ্মা বিষ্ণু মহেশ আৰু মা দুৰ্গাৰ আৰু ভাগৱতীৰ পূজা কৰিছিলোঁ, য'ত আমি প্ৰতিবাৰে মাহত বা বছৰত প্ৰতিবাৰেই বলি দিছিলোঁ আৰু দুৰ্গা মাৰ পূজা বছৰত ভাগৱত আৰু হিন্দু সমাজৰ মতে যি ভাগৱত হয় সেয়া কৰিছিলোঁ, ন দুৰ্গাৰ পূজা কৰিছিলোঁ আৰু য'ত বছৰত বহুত খৰচ হৈছিল কিন্তু লাভ একো পোৱা নাছিলোঁ। আমি ঘৰত বেছি সমস্যাহে হৈছিল। ঘৰত কেতিয়াবা মোৰ ল'ৰা ছোৱালী বেমাৰত পৰিছিল, কেতিয়াবা মা বেমাৰত পৰিছিল আৰু ঘৰত হাই কাজিয়া বহুত বেছি হৈছিল আৰু ভূত প্ৰেতৰ ইমান বেছি তাণ্ডৱ আছিল যে ঘৰত সকলো সময়ত সদায় সংঘাত আৰু হাই কাজিয়াৰ বাহিৰে আন একোৱে হোৱা নাছিল আৰু দেউতা আৰু মাৰতো সদায়ে হাই কাজিয়া হৈছিল, যাৰ কাৰণে মই বহু সমস্যাৰ সন্মুখীন হৈছিলোঁ আৰু গোটেই জীৱনটোত মানে পূজা ইমান কৰিছিল। মায়েও প্ৰায় বহুত বেছিয়ে পূজা কৰিছিল। মা দুৰ্গাৰ আমাৰ গাঁৱত যি ভগৱতীৰ মন্দিৰ আছিল তাত সদায়ে চাকি জ্বলাইছিল, সদায় তাত পূজা অৰ্চনা কৰিছিল। ঘৰতো মন্দিৰ সাজি লোৱা হৈছিল য'ত প্ৰতিদিনে পূজা কৰিছিল, কিন্তু সেই পূজাৰ পৰা একো লাভো হোৱা নাছিল আৰু দিনে ৰাতিয়ে ঘৰত কাজিয়া আৰু ঘৰত ইমান সমস্যা হৈছিল যে আমি বহুত ধাৰত পৰিবলগীয়া হৈছিল। আমাৰ প্ৰায় 18-20 লাখ টকাৰ ধাৰ হৈ গৈছিল। গতিকে মই বহুত চিন্তাত আছিলোঁ যে এই ধাৰো বাঢ়ি গৈ আছে আৰু ঘৰত একো লাভেই হোৱা নাছিল আৰু শ্ৰীমতীও বহুত বেমাৰত আছিল। তেওঁৰ এখন ভৰিত সদায়ে বহুত বিষ অনুভৱ কৰিছিল। ছাৰ আপুনি কৈছে যে আপোনাৰ বহুত বেছি সমস্যা আছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সমস্যা সমাধান হ'লনে? হয়, বহুত বেছি ভাল হ'ল। মোৰ মানসিক চাপ বহুত আছিল আৰু যি শৰীৰত মোৰ বিষ আছিল, বেকবনত পেৰালাইছৰ চিকাৰো হৈছিলোঁ। এইফালে ইয়াৰ পৰা গোটেই শিৰ ব্লক হৈ গৈছিল আৰু এই শৰীৰ মোৰ দুৰ্বল হৈ গৈছিল। প্ৰায় 50-52 কেজিৰ হৈ গৈছিলোঁ মই নিজেই। ইমান চিন্তাত আছিলোঁ যে মোৰ কি হ'ব আৰু মই ভাবি আছিলোঁ যে শৰীৰ একেবাৰে কামৰ যোগ্য নাছিল। মই মানে এক্সাৰচাইজো বহুত বেছি কৰিছিলোঁ আগতে আৰু এসময়ত এনেকুৱা আছিল যে মই 500 বেন আৰু 500 চিটাপ আৰ্মিত থকাৰ বাবে মই সকলো এক্সাৰচাইজ কৰিছিলোঁ। 5 কিলোমিটাৰ ডিবিটি আৰু এইবোৰ এক্সাৰচাইজ কৰিছিলোঁ মই। কিন্তু মোৰ এনেকুৱা হৈছিল এসময়ত এই 500 বেন চিটাপ লগোৱা মানুহজনৰ এসময়ত এখোজো আগবাঢ়িবলৈ সমস্যা হৈছিল। তেতিয়া মই বুজিলোঁ যে এই জীৱনটো ব্যৰ্থ হৈ গৈছে। এতিয়া মই কি কৰোঁ? তেতিয়া মই ভগৱানক বিচাৰিলোঁ। হে ভগৱান, মা দুৰ্গাক প্ৰাৰ্থনা কৰিলোঁ, হে মা মোৰ শৰীৰটো ঠিক কৰি দিয়া। মই বহু সমস্যাৰ সন্মুখীন হৈছোঁ, মগজুৱে কাম নকৰা হৈ গৈছে। তেতিয়া তাৰপিছত কোনো ফালৰ পৰা যেতিয়া লাভ নাপালোঁ, তেতিয়া মই আত্মহত্যা কৰা পৰ্যন্ত ভাবিব লৈছিলোঁ, কৰিম বুলি ভাবিছিলোঁ। কিন্তু মই যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, তেতিয়া মই আৰাম পালোঁ আৰু মোৰ এই অল্পায়ুত যি মৃত্যু আছিল সেয়া সন্ত ৰামপালদেৱ মহাৰাজে আঁতৰাই দিলে। মোৰ পত্নী বহুত বেমাৰত আছিল, যি এই পেট ফুলি একদম ডাঙৰ পেট হৈ গৈছিল। সেইকাৰণে যেতিয়া ইয়াৰে ডক্তৰক দেখুৱালোঁ, পিলিভিতত এজন ডক্তৰ আছে প্ৰীতি সিং, তেওঁৰ ওচৰলৈ গ'লোঁ আৰু তাত যোৱাৰ পিছত তেওঁ ক'লে যে এওঁৰ বচাটোতো একেবাৰে অসম্ভৱ, 99% ঠিক হ'ব নোৱাৰে আৰু এওঁক লক্ষ্ণৌলৈ লৈ যোৱা, ইয়াত আমি একো কৰিব নোৱাৰোঁ। বহুত ডাঙৰ হস্পিটেল আছিল, প্ৰীতি সিং বহুত ডাঙৰ ডক্তৰ আছিল তাৰ। লক্ষ্ণৌলৈ ৰেফাৰ কৰিলে তেওঁ, কিন্তু লক্ষ্ণৌলৈ আহি আকৌ তেওঁক মই ঘৰলৈ লৈ গ'লোঁ। নেপাললৈ যোৱাৰ পিছত কোনোবাই ক'লে যে চিটৱানলৈ লৈ যাবা। গতিকে তাত যোৱাৰ পিছত মই গম পালোঁ যে এতিয়া এওঁৰ বচাটো অসম্ভৱ। প্ৰায় 5 কিলোৰ ৰিপৰ্টত দেখুৱালে 5 কিলোৰ যি টিউমাৰ আছিল, এই 5 কিলোৰ টিউমাৰ বহুত ডাঙৰ হৈ যায়। ইয়াৰ বাবে খাবও নোৱাৰে, শুবও নোৱাৰে। গাঁৱততো
গাঁৱত সকলোৱে ক'ব ধৰিলে যে এওঁ আৰু নাবাচে, 2-3 দিনৰ ভিতৰত এওঁৰ মৃত্যু হ'ব। সকলোৱে ক'বলৈ ধৰিছিল এনেকে। যি কাৰণে কি কৰিম ভাবি পোৱা নাছিলোঁ, সেইকাৰণে গুৰুদেৱক প্ৰাৰ্থনা কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজক। গতিকে গুৰুদেৱৰ দয়াৰে গুৰুদেৱে ক'লে যে পুত্ৰ ঠিক হৈ যাব, পৰমাত্মাই দয়া কৰিব বুলি ক'লে। সেই টিউমাৰ অপাৰেশ্যনৰ দ্বাৰা ওলোৱা হ'ল। সেই টিউমাৰ যি 5 কিলো ওজনৰ আছিল, ডক্তৰে চাই যি কৈছিল যে 5 কিলোৰ টিউমাৰ এয়া অপাৰেশ্যনেৰেও ঠিক কৰিব নোৱাৰি, তেনেকৈ কৈ তেওঁলোকে ৰেফাৰ কৰি দিছিল। উত্তৰ প্ৰদেশৰ তিলিপিঠৰ ওচৰত যি ডক্তৰ আছে PT সিং, তেওঁক দেখাওঁতে তেওঁ কৈছিলে যে ভাই এওঁৰ পেটতো ডাঙৰ টিউমাৰ আছে, এওঁৰ অপাৰেশ্যন হ'লেও বচাৰ সম্ভাৱনা একেবাৰে নাই, আমাৰ দ্বাৰা নহ'ব বুলি কৈ লক্ষ্ণৌ লৈ যাবলৈ ক'লে। গতিকে যেতিয়া আমি তাৰ পৰা গুচি আহিলোঁ ঘৰলৈ, তাৰপিছত পত্নীৰ বাবে মই গুৰুদেৱক প্ৰাৰ্থনা জনালোঁ, সন্ত ৰামপালদেৱ মহাৰাজক। প্ৰাৰ্থনা কৰাৰ পিছত গুৰুদেৱৰ আদেশ আহিল যে ঠিক হৈ যাবা। গতিকে পৰমাত্মাৰ দয়াৰে সেই যি অপাৰেশ্যন ছাকচেছ হৈ গ'ল আৰু পত্নীৰ প্ৰাণ বাচিল। আজি প্ৰায় 5-6 বছৰ হৈ গ'ল মোৰ পত্নী সুস্থ অৱস্থাত আছে। মোৰ পিতৃও এবাৰ আশ্ৰমলৈ আহিছিল আৰু ময়ো সেই সময়ত ছাৰ্ভিচত আছিলোঁ। তাৰ পৰা সত্যলোক আশ্ৰম বৰবালালৈ আহিলোঁ। গতিকে গুৰুদেৱক দৰ্শন কৰিবলৈ মই লাইনত আছিলোঁ। মোৰ পিতৃ আৰু মই আমিতো কিবা আলোচনা কৰি আছিলোঁ। ইমানতে পিতৃ অচেতন হৈ পৰিল আৰু তেওঁৰ এই যি ডিঙি ইয়াৰ পৰা ঘূৰি ইয়ালৈকে আহি গ'ল। গতিকে পিছত বহু দেৰিলৈকে এইবোৰ চলি থাকিল। গুৰুদেৱৰ দৰ্শন কৰি আমি যেতিয়া গুচি আহিলোঁ তেতিয়া এয়া কালৰ বহুত ডাঙৰ এটেক আছিল। তাত বহুত বেছি তেওঁৰ সমস্যা হ'বলৈ ধৰিলে। ডিঙি একেবাৰে ইয়াৰ পৰা ঘূৰি একেবাৰে বেকা হৈ গ'ল। আমি তাত কান্দিব ধৰিলোঁ, চিঞৰিব ধৰিলোঁ। তেতিয়া মই গুৰুদেৱক প্ৰাৰ্থনা জনালোঁ। সেই সময়তে গুৰুদেৱৰ দৰ্শন হ'ল আৰু গুৰুদেৱে আদেশ দিলে যে ঠিক হৈ যাব, চিন্তা নকৰিবা বুলি ক'লে। আৰু অমৃত জল বিচাৰিলোঁ। যেতিয়া অমৃত জল দিলে, পিতৃৰ যি ডিঙি একেবাৰে বেকা হৈ আছিল সেয়া চিধা হৈ গ'ল। আৰু তাতেই যি আশ্ৰমত নৰ্মেল হস্পিটেল ফাৰ্ষ্ট এডৰ বাবে বনাই থোৱা হয়, সাধাৰণ চিকিৎসা কৰাৰ পিছত পিতৃ আজি একেবাৰে সুস্থ। আমাৰ ঘৰত যি পিশাচৰ পূজা কৰা হৈছিল, বংশৰ সকলো মানুহ আহিছিল আৰু সেই পিশাচৰ পূজা বছৰত এবাৰ কৰা হয়, য'ত মায়েও তাতে বহুত বেছি কাম কৰিছিল আৰু ঘৰত শান্তিৰ বাবে সকলো কাৰ্য কৰা হৈছিল। কিন্তু এই পূজাৰে একো লাভ হোৱা নাছিল। ঘৰত আৰু বেছি সংঘাত হাই কাজিয়া হ'ব ধৰিছিল আৰু মোৰ নিজৰো প্ৰেতৰ বাধা আছিল, যিয়ে শৰীৰত একেবাৰে কম্পন সৃষ্টি কৰিছিল। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'লোঁ তেতিয়া লাভ হ'ল। এবাৰ ঘৰত লেট্ৰিন বাথৰুম বনাবলৈ আমি গাঁত খান্দি থৈছিলোঁ, য'ত ল'ৰা ছোৱালীয়ে তাত নৰ্মেল কাম সৰু সুৰা কাম কৰি আছিল। তেতিয়া মোৰ একেবাৰে সৰু ল'ৰাই ত্ৰিদেৱ যি তালৈ গৈ পালে, ওপৰত যি লোহা ৰখা আছিল সেয়া তাৰ মূৰত পৰি গ'ল। তাতেই সি বেহুচ হৈ গ'ল আৰু তাক উঠাই আমি দুয়ো, মোৰ পত্নী আৰু মই কান্দিবলৈ ধৰিলোঁ তাত, আৰু সি বেহুচ অৱস্থাত আছিল। গতিকে এই সময়তে গাঁৱৰ কেইজনমান লোক আহি ক'লে যে ইয়াক হাস্পতাললৈ লৈ যোৱা। মই ক'লোঁ যে ইয়াক হস্পিতাললৈ নিনিওঁ, যি হওক মোৰ গুৰুদেৱেই ঠিক কৰিব, সন্ত ৰামপালদেৱ মহাৰাজে বুলি ক'লোঁ। গুৰুদেৱৰ দয়াৰে সেই সময়তে তুৰন্তে ল'ৰাটো অলপ চেতনা পালে আৰু তাৰপিছত তাত গুৰুদেৱৰ মন্ত্ৰ চলালোঁ আমি। তেতিয়া বহুত ভাল পালে সি। 2-3 দিনতে ল'ৰাই বিনা ঔষধতে ঠিক হৈ গ'ল। যি গাঁত খান্দিবলৈ লোহা থোৱা আছিল সেয়া বৰ দীঘল আছিল আৰু হঠাতে ওপৰৰ পৰা পৰিল আৰু তাত এনেকুৱা কাঁইটৰ দৰে কিবা আছিল। তাৰ চিধা মূৰত লাগিলে আৰু প্ৰায় আধা ইঞ্চি প্ৰায় মূৰত সোমাই গ'ল একেবাৰে। ইমান তেজ বহুত বেছি ববলৈ ধৰিলে, নৰ্মেল হিচাপতকৈ বেছি। গুৰুদেৱক প্ৰাৰ্থনা কৰাৰ পিছত ঘৰতেই ঠিক হৈ গ'ল। মই নিচাৰো বহুত আসক্ত আছিলোঁ, যেনে মদ, চাধা, পাণ, গুটখা, ভাং সকলোবোৰে সেৱন কৰিছিলোঁ। যেতিয়া মই ঘৰলৈ গৈছিলোঁ ৰাতি 12 বজালৈকে মোৰ লগৰ যিমানবোৰ আছিল সকলো আহিছিল আৰু মোৰ ছুটি কেনেকৈ শেষ হৈ গৈছিল মই গমেই নাপাইছিলোঁ। প্ৰায় 15-20 বটল মদ লৈ গৈছিলোঁ আৰ্মিৰ পৰা। সেই সকলো শেষ কৰাৰ পিছত আৰু কেইবা হাজাৰ টকাৰ মদ আৰু খাইছিলোঁ মই। সঞ্চয় 1 টকাও হোৱা নাছিল। আজি 11 বছৰ ধৰি পৰমাত্মাৰ দয়াত মোৰ
এইবোৰ খোৱাটো দূৰৰ কথা, যদি কোনোবাই খায়ো মই কওঁ এইবোৰ বেয়া বস্তু নাখাবা। মই যি দুখৰ মাজেৰে পাৰ হৈ আহিলোঁ, একেবাৰে মোৰ শৰীৰত যি পেৰালাইছৰ সমস্যা আছিল, আত্মহত্যা কৰাৰ মোৰ যি প্ৰবল ইচ্ছা জাগিছিল, এনে লাগিছিল যেন মই এই সংসাৰত হাৰি গৈছিলোঁ। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াৰে আজি মই জীৱিত আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াতে আছোঁ। গতিকে মোৰ যিবোৰ বেয়া বস্তু মই সেৱন কৰিছিলোঁ, মদ, মাছ, মাংস, ভাং, গুটখা, পাণ, চাধা, এই সকলোবোৰ অভ্যাস মোৰ নোহোৱা হ'ল। মানুহবোৰে ক'ব ধৰিলে ইমানবোৰ বেয়া কাম কৰি ভাল হৈ দেখুৱাইছে, কিন্তু আজি মোৰ অৱস্থা দেখি সিহঁতে নিজেই কয় যে ই সঁচাকৈয়ে আগতকৈ বহুত ভাল হৈ গৈছে, এতিয়া একো নিচাই নকৰে। মোৰো বৰ ভাল লাগে যেতিয়া মানুহে কয় যে ই নিচা নকৰে। আৰু মই ইমান নিচা কৰিছিলোঁ, দিনে ৰাতি মদ খাইছিলোঁ, আৰু য'ত মোৰ বন্ধুবোৰৰ লগতো সম্পৰ্ক বেয়া হ'বলৈ ধৰিলে আৰু পইচাৰো লোকচান হৈ আছিল। আজি সকলো পইচা সঞ্চয়ো হৈ আছে আৰু ঘৰত বহুত সুখ শান্তিও হৈছে। ছাৰ, মই আপোনাক সুধিব বিচাৰিম, আপুনি কি কাম কৰে? হয়, মই ভাৰতীয় সেনাৰ জোৱান। নেপালৰ যি গোৰ্খা ৰেজিমেণ্ট, নেঞ্জিয়া বুলি কয়, চেত্ৰী ইউনিট, তাত মই কৰ্মৰত। যিসকল মানুহে আজি আপোনাক টিভিত দেখি আছে আৰু তেওঁলোকৰো সেই একে সমস্যা হৈ আছে, কি ক'ব তেওঁলোকক? দাসে বাৰ্তা কি দিব পাৰে? মই এয়া প্ৰাৰ্থনা কৰিব পাৰোঁ যে যি ধৰণে মোৰ ঘৰত এই দুখৰ পাহাৰ ভাঙি পৰিছিল আৰু মোৰ লগতো এই সমস্যাবোৰ হৈ আছিল, মই নিজেই আত্মহত্যা কৰা কথা পৰ্যন্ত ভাবিব লৈছিলোঁ। আজি যদি মই সকলো ফালৰ পৰা সুসম্পন্ন হৈ যদি দুয়োজনে, মোৰ পত্নীও টিচাৰ আছিল আৰু মই নিজেও আৰ্মিত আছিলোঁ, দুয়োজনে কাম কৰাৰ বাবে পইচাৰো অভাৱ নাছিল। আজি গুৰুদেৱৰ দয়াত আজি যিহেতু মই সুস্থ হ'লোঁ, গতিকে মই ভক্ত সমাজক এয়াই প্ৰাৰ্থনা কৰিব বিচাৰোঁ যে যি প্ৰকাৰে মোৰ দুখক সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰিলে, আপোনালোকেও এই যি কিতাপ জ্ঞান গংগা আৰু এই যি চেনেলত সৎসংগ আহে তাৰ তলত হালধীয়া শাৰীত যি নম্বৰ দিয়া হয়, তাত যোগাযোগ কৰি কিতাপ বিচাৰিব পাৰে আৰু নিজৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। का फिर पिता वचन उड़ताई इतने का फिर दो जिक जाही। যিয়ে পিতাৰ বচনক নামানে, যিয়ে পিতাৰ বচনক নামানে সিহঁত কাফিৰ। ইয়াত পৰমাত্মাই ব্যৱহাৰিক কথাবোৰ কৈ আছে, কিন্তু য'ত আধ্যাত্মিক মাৰ্গ আহে আৰু যদি পিতৃৰ জ্ঞান নাই, যদি তেওঁ বিৰোধিতা কৰে, মানা কৰে সত্য ভক্তিত লগাৰ বাবে, তাত পিতাৰ বচন উলংঘা কৰিলে হানি নহয়। প্ৰমাণ এটা দিওঁ, প্ৰহ্লাদে ভগৱানৰ ভক্তি কৰিছিলে, হিৰণ্যকশিপুৱে বিৰোধিতা কৰিছিলে, তুমি কাফিৰ, এই মোৰ শত্ৰু বিষ্ণুৰ নাম নলবা, তুমি মোৰ ভক্তি কৰা, কিন্তু মনা নাছিলে। কিন্তু তাত বিজয়ী পুত্ৰ হৈছিলে আৰু পিতৃ হাৰিছিলে। কিন্তু ব্যৱহাৰিক কামত নিজৰ পিতৃৰ আজ্ঞাৰ পালন নিশ্চয় কৰিবা, কাৰণ পিতৃয়ে কেতিয়াও নিজৰ পুত্ৰ বা পুত্ৰীৰ বেয়াটো ভাবিব নোৱাৰে। এইটো বেলেগ কথা, যদি পিতৃৰ সেই জ্ঞান নাথাকে, তেওঁৰ মাৰ্গৰ, তেওঁৰ ব্যৱসায়ৰ, তেতিয়া বচনবোৰ শুনিব লাগে। তাৰ পিছত সমাধান কোৱা যে পিতৃ এনেকুৱা কৰিব লাগে, নহলে এইটো ক্ষতি হব, আৰু যদি এনেকৈ কৰো তেতিয়াহে ভাল হব, তেতিয়া পিতৃয়ে নিশ্চয়কৈ মানিব। তেওঁ কোৱাৰ পিছত যদি একেবাৰতে না কব নালাগে, আত্মাই কষ্ট পাব। ভালদৰে বুজাব লাগে যে এনেকুৱা কৰিলে এনেকুৱা হব, তেতিয়া নিশ্চয় তোমাৰ কথা মানিব। वे काफिर जो बड़ बड़ बोले, काफिर कहो घाट जो तोले, बड़ बड़ बोले। একোতো জ্ঞান নায়েই, কিন্তু সকলো আৰতি শুনাই দিব। কোনোবাই দোহা শুনাব, গোটেই শ্লোক মুখস্থ আছে, কিমান যে বাণী শুনাব। তো কাফিৰ সো দো বড় বড় बोले, काफिर कहो जो घाट जो तोले।
যিয়ে ওজনত ফাঁকি দিয়ে, গণ্ডগোল কৰে বা মিহলি কৰে, কয় এনেকুৱা ব্যক্তিয়েহে কাফিৰ। वो काफिर ने हत्या रखे वो काफिर परदारा तक। যিয়ে সুদ লয় সিহঁত কাফিৰ। পুণ্যাত্মাসকল, পৰমাত্মাৰ মৰ্যাদাৰ সৈতে আপোনালোক পৰিচিত হওক। পৰমাত্মাৰ মাৰ্গলৈ অহাৰ পিছত আমাৰ চকু, অজ্ঞানতাৰ যি চকুত ছানি পৰা বেমাৰ হৈছিল সেয়া ভাল হৈ যাব। তাৰপিছত আমি দূৰলৈ চাব পৰা হ'ম। মই প্ৰথমবাৰ যেতিয়া এই মাৰ্গ গ্ৰহণ কৰিছিলোঁ, মই এখন জীপ ফাইনেন্সত লৈছিলোঁ। আমাৰ ভকত এজনে জীপখন ফাইনেন্স কৰাবলৈ ফাইনেন্সাৰৰ ওচৰলৈ গৈছিল ৰহটকত। তেওঁৰ এজন ভাতৃ জৰ্জ আৰু সেই ফাইনেন্সাৰ মানে সুতত পইচা দিয়া প্ৰাইভেট ফাইনেন্সাৰ আছিল। গতিকে যেনে তেনে মই জীপখন ললোঁ। আমাৰ ভগত যলৈকে যায় এইটো বুজাবলৈ চেষ্টা কৰে। বহুবাৰ তেওঁৰ পিতৃয়ে বহি থকা পাই গৈছিল তাত। যেতিয়া কিস্তি দিবলৈ গৈছিল তেতিয়া কথাই কথাই কৈছিল যে মই ভগত হওঁ। তেতিয়া তেওঁ কৈছিল ময়ো ভগত। কয় মই ভগৱান বিষ্ণুৰ শিৱৰ ভক্ত, মাতৃৰ ভক্ত। আমিও ভক্তি কৰোঁ। আমাৰ ভগতে বুজায় যে এই সাধনা শুদ্ধ নহয়, আপুনি আমাৰ গুৰুদেৱৰ পৰা দীক্ষা লওক। তেওঁ ক'লে বাহ ভাই বাহ, আজি মোৰ ঘৰত যিবোৰ সুখ আছে কাৰো লগতেই নাই। এজন পুত্ৰৰ জজ, মোৰ পুত্ৰৰ পত্নীও জজে হৈছে, আৰু এজন পুত্ৰই ফাইনেন্সৰ কাম কৰে। আজি মোৰ দৰে সুখী নাই কোনো। আৰু পুণ্যাত্মাসকল, এই দাসে আপোনালোকক পৰমাত্মাৰ বিধানৰ সৈতে বাৰে বাৰে পৰিচিত কৰায় যে যেতিয়ালৈকে পূৰ্বজন্মৰ বেটাৰী চাৰ্জ হৈ থাকিব, চাৰ্জাৰ যদি সঠিককৈ লগোৱাও নাই বা কোনো বিদ্যুৎ অবিহনে চুইচত লগাই থৈছে, যদি ভাবোঁ চাৰ্জ হৈ আছে, যেতিয়ালৈ সেই বেটাৰী চলিব সকলোবোৰ সুবিধা পাই থাকিব। ফেনো চলি থাকিব, বাল্বো জ্বলি থাকিব, আৰু যেতিয়া সেই বেটাৰী শেষ হৈ যাব, ডিছচাৰ্জ হ'ব, এবাৰতে সকলো সুবিধা শেষ হ'ব। এতিয়া কিছুদিনৰ পিছত গম পালোঁ, পেপাৰত আহিলে যে সেই পৰিয়ালেই যিয়ে সুদ লৈছিলে, আৰু সুদটো 10-11%, অলপ নহয়। তাৰপিছত কি হ'ল, পেপাৰত কি আহিছিলে, খবৰ পালোঁ এজন জাজ, এজন ফাইনেন্সাৰ আৰু তেওঁলোক জৱাহৰলাল নেহৰু কেনালত ডুবি মৰি গ'ল। ভকতসকলে গম পোৱাত সুখ ব্যক্ত কৰিবলৈ গ'ল, কিয়নো কিস্তি সম্পূৰ্ণকৈ দিয়া হ'ল, তথাপিও এটা চিনাকি আছিলে। তেতিয়া গম পালোঁ যে তাত তেওঁলোকে কিবা ধাৰ্মিক অনুষ্ঠান কৰাইছিল গুৰুক মাতি। সেই গুৰুৱে তন্ত্ৰ মন্ত্ৰ কৰিলে, কোনোবাই কথা পাঠ কৰিলে, তাৰ পিছত ৰৈ যোৱা সেই হৱনৰ পিছত ৰৈ যোৱা সামগ্ৰী চাই, ফুল ফল যি দিছিলে, পাত, সেই পূজাৰ ফুল লৈ দুয়ো ভাতৃয়ে, ফাইনেন্সাৰ আৰু জজ, সেই নদীৰ পানীত পেলাবলৈ গৈছিলে জলপ্ৰবাহ কৰিবলৈ। লগতে ড্ৰাইভাৰজন আছিল। গাড়ী পাৰতে থিয় কৰাই ইজনে আনজনৰ প্ৰথমে তেওঁলোকে এনেই পেলাই দিছিল। সেই পাৰটো বহুত এঢলীয়া আছিল, পানীত নপৰিল, সেই সকলো সামগ্ৰী এঢলীয়াতে পৰিল। ভাবিলে যে যিহেতু কামটো নহ'ল, ইজনে আনজনৰ হাতত ধৰিলে। সিহঁতকেইটা বহুত ওজন থকা আছিলে। এজনে আনজনে হাতত ধৰি নদীত পেলাব বিচাৰিছিল, ভৰি পিছলি গ'ল। যিহেতু হাতত ধৰি আছিল, এটা পৰাত আটাইকেইজন পৰি গ'ল। পানী আছিলে ফুল, দুয়োটাই ডুবি মৰি গ'ল। তৃতীয় দিনা শটো পাইছিলে চালাৱাছ পাম্প হাউচত। এতিয়া সেই ঘৰত যি বিপদ আহিছিল, চাগে কোনো ঘৰতে অহা নাছিল সেইদিনা। গতিকে পুণ্যাত্মাসকল, এই কালে আমাক শাস্তি দি আছে। আপোনালোক সতৰ্ক হওক। আপোনালোকৰ তাত সমাধান আছে, সঁচাই জ্ঞান আছে, পূৰ্ণ ভগৱান আছে। এওঁৰ শৰণলৈ আহক। समरत का शरणागत हो रंग होरी हो भाई कदे न हो काज राम रंग होरी हो। এতিয়া সেই পৰিয়াল নাস্তিক হৈ যাব। কালেতো এইটোৱে বিচাৰে যে নাস্তিক হৈ যাওক, ইহঁতে ভগৱানৰ পৰা পাবলগীয়া সকাহ নাপাওক, আৰু ইহঁতে ভগৱানৰ প্ৰতি আগ্ৰহ এৰি দিয়ক। আৰু পৰমাত্মাৰ এই ইচ্ছা আছে
যে এওঁলোকৰ মনত আস্থা থাকক, সেইবাবে এই মধ্য প্ৰজন্মলৈ আনিলে। আৰু কালে কি কৰিলে, সকলো চীনক নাস্তিক কৰি দিলে, ৰুচক নাস্তিক কৰি দিলে। আৰু কিছুদিনত ৰাধা স্বামীৰ ধন্দন সদগুৰু পন্থ, এই নিৰংকাৰী, এই আচাৰামৰ দৰে আৰু এই সুধাংশুৰ দৰে যি নকলি সন্ত আচাৰ্য শংকৰাচাৰ্য, এওঁলোকৰ পৰা সাধনালৈ লাভ নাই। প্ৰথমে যেতিয়া এয়া আৰম্ভ হৈছিল, আমাৰ পূৰ্বপুৰুষ পুণ্যকৰ্মী প্ৰাণীয়ে আছিল, তেওঁলোকৰ বিপদ এনেই কম হৈছিল, তেওঁলোকৰ আগৰ সংস্কাৰ ভাল আছিল। আৰু এতিয়া 30 বছৰ ৰাধা স্বামীত সাধনা কৰি নিজকে ধ্বংস কৰাই ল'ৰা মৰিল, ছোৱালী বিধৱা হ'ল, নিজৰ ডায়েবেটিছ হৈ আছে, অমুক হ'ল, এতিয়া কান্দি কান্দি আহিছে। প্ৰথমতেতো বহুত ভালদৰে কাম হৈছিল বুলি কয়, সেয়া তোমালোকৰ পূৰ্বজন্মৰ পুণ্য চলি আছিল। এতিয়া সেই বেটাৰী ৰিচাৰ্জ হ'ল, চাৰ্জাৰ সঠিক নাছিল, কাৰণ সাধনা ভুল। পাঁচোটা নামেই কালৰ, আন কোনো সাধনাই নাই, সকলো ভুল সাধনা, তাত ধৰ্মৰ নামেই নাই। যদি আমাৰ ওপৰত মালিকে অলপ দয়া নকৰিলে হয় আৰু 50 বছৰৰ পিছত ভাৰতত ৰাম নাম বুলি একোৱেই নাথাকিলে হয়, গেৰেণ্টি দিওঁ। এতিয়া দয়া কৰিলে পৰমাত্মাই। वह काफिर दिन हत्या रखे, वो काफिर जो पर्दा राता के, काफिर सवाल सुखन को मोड़े, काफिर प्रीत नीच से जोड़े। दोहा काफिर छाड़े हूँ सतवादी से नहीं, गरीबदास युग युग पड़े काफिर के मुख खे। वह काफिर जो कन्या मारे, वो काफिर जो वनखंड जारे। কাফিৰ সিহঁত যিয়ে ছোৱালীক হত্যা কৰে। পুণ্যাত্মাসকল চাওক কালে কেনেকুৱা অত্যাচাৰ কৰিছে। এতিয়া আল্ট্ৰাচাউণ্ড এনেকুৱা বেমাৰ চলিছে, কাৰোবাৰ যদি এগৰাকী কন্যা সন্তান হ'ল, গৰ্ভত আৰু এগৰাকী যদি কন্যা সন্তান থকা বুলি গম পায়, মাৰি পেলায়। এতিয়াতো চৰকাৰে অলপ কণ্ট্ৰল কৰিছে, আল্ট্ৰাচাউণ্ডবিলাকে ল'ৰা নে ছোৱালীক ক'ব নোৱাৰে। গৰ্ভতে কন্যা সন্তানবোৰক মাৰিবলৈ ধৰিলে কিয়? কওকচোন, ছোৱালীয়ে ল'ৰাতকৈ বেছিকৈ খায় নেকি? গতিকে কাৰণ কি আছিল যে আমি আমাৰ পৰম্পৰা বেয়া কৰিলো, আৰু এই মায়া দেখুৱাবোৰেও নষ্ট কৰি আছে। আপোনালোকে চিনেমাবোৰত দেখিছে, বৰযাত্ৰী দেখুৱাই আৰু তাত চিনেমাত, কাৰণ এইবোৰ অযথাই হয়। চিনেমাত দেখুৱাই 1 কিলোমিটাৰ দূৰৰ পৰাই ডাঙৰ ডাঙৰকৈ ডিজে পেপা বজোৱাবোৰে বজাই যায়, চাৰ্কাছ দেখুৱায়। এতিয়া সেইবোৰ চাই চাই আমাৰ জনসাধাৰণেও কৰিব ধৰিলে। এতিয়া এই মায়াধাৰী বদমাছবোৰে ছোৱালীক বেছি বেছি ধন দিবলৈ ধৰিলে, মটৰ চাইকেল গাড়ী ইত্যাদি দিয়ে। এতিয়া গৰীব ঘৰৰ ছোৱালীজনীয়ে দেখি আহি নিজৰ মাকক কয় যে অমুকৰ ছোৱালীয়ে ইমান ধন নিছে। এতিয়া মাকে গৈ দেউতাকক কয় যে ছোৱালীয়ে এনেকৈ কৈ আছিল। এতিয়া দেউতাকটো বালক নহয়, তেওঁ জানে যে মোৰ ছোৱালীয়ে কি বিচাৰে। গতিকে নিবিচাৰিলেও এইখিনি ফৰ্মেলিটি কৰিবলগীয়া হয়। কম পইচা থাকিলেও সেই আইটেম পুৰাবলৈ ধৰিলে। এতিয়া গৰীব মানুহ এনেকৈ মৰে নিজৰ ছোৱালীক, তাৰপিছত ছোৱালীৰ বিয়াত খৰচ, সন্তান জন্ম হোৱাৰ পিছত আকৌ এটা শেষ হোৱাৰ পিছত আৰু এটা নতুন কাজ আৰম্ভ হ'ল। তাৰপিছত কুৱাক পূজা, আৰে পুজিব লাগে ভগৱানক, মাথা মাৰি আছে কুৱাত পৰি মৰিবা নেকি? গতিকে আমি এই সকলোবোৰ পৰম্পৰা ভুলকৈ বনাইছো। এতিয়া এই পৰম্পৰাবোৰ আঁতৰ কৰিম। ভগতৰ প্ৰথম কৰ্তব্য হ'ল এই অযথাবোৰ এৰিব লাগিব। পৰমাত্মাৰ মাৰ্গত যাবলৈ আমি ওজন কমাই যাব লাগিব। যাত্ৰাত যদি আমি বেছি টোপোলালৈ বেছি ওজন কঢ়িয়াই যাব বিচাৰো, যাব নোৱাৰো। গতিকে সেইবাবে কয় সেইবোৰে কাফিৰ যিয়ে কন্যাক মাৰে। আৰু वो काफिर जो बनखंड जा रहे, वह काफिर जो कन्या मारे, वो काफिर जो बनखंड जा रहे, वह काफिर जो नार हिताई, वो काफिर जो तोड़े बाही। সি কাফি নিজ সেই ব্যক্তি যিয়ে নাৰীৰ ওপৰত হাত উঠায়। वह काफिर जो अंतर काती, वह काफिर जो মন্দিৰ জাতি। কয় সেইবোৰে কাফিৰ যিয়ে দেৱালয়লৈ যায়। দেৱালয় মানে মন্দিৰ, পাথৰত মূৰ মাৰি ফালিবলৈ যায়।
ভক্তি কৰিব নোৱাৰে, যি সৎ সাধনা নাজানেই, কোনোবাই মূৰ্খই যদি কৈ দিয়ে তেনেকৈয়ে লাগি যোৱা। গতিকে সেইবোৰে কাফিৰ, যিয়ে দেৱালয়লৈ যায়, মন্দিৰলৈ যায় বা কোনো অন্য উপাসনা গম্বুজক পূজা কৰে। ৱে কাফিৰ जो ডাক বজাৱে वो কাফিৰ जो শীছ হালাৱে। কয় যেতিয়া সৎসংগ চলে, আপোনালোকে দেখিছে চাগে মাতাৰ জাগৰণত গোৱাজনেও নাচে আৰু শুনাজনেও এনেকে থাকে। কোৱা হয় য'ত মূৰ ডুপিওৱা হয় সিহঁত কাফিৰ, সেই সভা ভাল নহয়। वे काफिर जो शीश हलावे जो वो काफिर जो डाक बजावे, वे काफिर जो करे कंदूरी वो काफिर जिंदगी से पूरी, वे काफिर जो बकरे खाई वो काफिर नहीं साधु जमाही। মানে আপোনালোক যে ভগত আহে, ইয়াত যিয়ে দান নকৰে ভগতৰ আহাৰৰ সুবিধাৰ বাবে সিহঁত কাফিৰ। যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 3 শ্লোক নম্বৰ 10 পৰা 15 কৈছে যে যি ব্যক্তিয়ে পৰমাত্মাই যেনেকৈ সংস্কাৰ বশতঃ সিহঁতৰ সংস্কাৰত ধন দিছে, সেই আধাৰত যিয়ে ধৰ্ম নকৰে সেই মানুহে পাপেই খায়, পৰমাত্মাৰ চুৰ সিহঁত। वे काफिर जो मांस मसाली वे काफिर जो मारे हाली, যিয়ে হালত মাৰে সিহঁতৰ দৰে পাপী নাই। মৃত্যু হত্যা যাৰে নকৰা কিয়, কিন্তু বিশেষকৈ কৈছে এনেকুৱা অত্যাচাৰ কৰিব নালাগে। वे काफिर जो खेती চোৰে वे काफिर जो मारे মোৰম। এতিয়া চাওক, 250-300 বছৰ আগতে গৰীব দাস দেৱে এইটো কৈছিলে যিয়ে ময়ূৰ চৰাই মাৰে, এনেতো কোনো পক্ষীকেই মাৰিব নালাগে, কিন্তু মৰা চৰাই যদি কোনো জন্তুকো মাৰে, যদি কোনো হিংসুক জন্তু বিপদজনক, সেইটো বেলেগ কথা, তাক মাৰিব পাৰি। যেনেকৈ সাপ যদি খুটিয়াব ওলাইছে তেনেহলে মাৰিলে পাপ নালাগে, আৰু যদি মৰা চৰাই এনেই মাৰে সেইটো বেয়া কথা। মানে স্বীকাৰ কৰা সকললৈ সংকেত এয়া, পূজ্য দেই ধাম কো पूजे दे दाम को शीश हलावे जोए, गरीबदास साची कहे हद का फर है सोई। काफिर तोड़े बनज व्यवहारम काफिर जो चोरी यारम। যেনেকৈ যদি আপুনি কাৰোবাৰ লগত কিবা লেনদেন কৰে আৰু তাত যিয়ে খেলি মেলি কৰে, সময়মতে লেনদেন নকৰে, তেওঁ কাফিৰে হয়। বা মিছা কথা কয় যে ইমান দিছিলো ইমান দিয়া নাছিলো। কাফিৰ আন দেৱ কো মানে, কাফিৰ গুড় কো দুধ সানে, যিয়ে গুড় আৰু গাখীৰ খায় একেলগে সিহঁতকো কাফিৰ বুলি কৈছে। वे काफिर अनरुचि खाई वे काफिर जो बोले साई, वे काफिर जो अंडा फोड़े काफिर सूर गऊ को तोड़े। সিহঁত কাফিৰ যিয়ে কণী খায়, গৰু বা গাহৰি খায়, যাকে নামাৰক সিহঁত কাফিৰ। काफिर बेख बेख को मारे वो काफिर कूड़ा ज्ञान पसारे। সিহঁত কাফিৰ যিয়ে ভুল মিছা জ্ঞান প্ৰচাৰ কৰে, সিহঁত মহা কাফিৰ। এতিয়া কি কৈছে, सन्यासी बैरागी सेवड़े तन पर छार लगावे हैं, 500 नार 2500 लड़के धुंधुदार मचावे हैं। यो भी बैदा है बैदे से वेद अलैदा, यो भी बैदा तू जाण्या हम सतगुरु बेटे नु जाण्या। এতিয়া গৰীব দাস দেৱে বুজাই আছে পৰমাত্মাৰ পৰা প্ৰাপ্ত জ্ঞানৰ আধাৰেৰে कि बैरागी सन्यासी सिंवड़े ये तन पर राख रमावे हैं और 500 नार 2500 लड़के धुंधुधार मचावे हैं। এতিয়া যেনেকৈ অজ্ঞানতাৰ কাৰণে প্ৰেৰণা পাই এই সৰল আত্মাবোৰে ঘৰ ত্যাগ কৰি জংঘললৈ গুচি যায়, সন্যাসী হৈ যায়, কৰ্ম সন্যাসী হৈ যায়, সমগ্ৰ শৰীৰত ছাই ঘঁহি লয় আৰু কয় আমি বৈৰাগী হলো, আমি সকলো ত্যাগ কৰিলো। পৰমাত্মাই কয় যে আপোনালোকে ঘৰ ত্যাগ কৰিলে, এগৰাকী নাৰীক এৰি দিলা, এগৰাকী নাৰীক এৰি থৈ গুচি গলা এইবাবেই যে এওঁলোক ভক্তিৰ পথত বাধক।
এতিয়া পৰমাত্মাই কি কয়, এক নাৰী ত্যাগ দিনী পাঁচ নাৰী গেল বে पाया न द्वारा मुक्ति का सुखदेव करीब सेल बे एक नारी त्याग दीनी और ये पांच नारी गैल बे साथ কি কাম ক্ৰোধ মোহ লোভ অহংকাৰ এই সকলো এই পাঁচোটা তোমাৰ লগত আছে। এইবোৰ ত্যাগ কৰা পুত্ৰ, তেতিয়াহে বৈৰাগী হবা। ঘৰ ত্যাগ কৰা মাত্ৰেই, বস্ত্ৰ ত্যাগ কৰা মাত্ৰেই বৈৰাগী আৰু সন্ন্যাসী হব নোৱাৰা। এতিয়া কি কয়, सट दर्शन सट बेख कहावे बहुविध दूं दौर मचावे। এতিয়া এই সদৰ্শনীসকল হ'ল 6 প্ৰকাৰৰ এই গিৰি পুৰী নাগা বৈষ্ণৱ, এওঁলোকক সদৰ্শনী বুলি কয়। 4 প্ৰকাৰৰ ভেষ এয়া, এই 3 গুণৰ পূজাৰীৰ। सट दर्शन सट बेख कहावे बहुविध दूं दौर मचावे तीर्थ व्रत करे तर बीता वेद पुराण पढ़त है गीता यो भी বেদা হে বেদে সে ভেদ আলাদা। বেদা মানে বিৰুদ্ধে, শাস্ত্ৰৰ বিৰুদ্ধে হয় এয়াও। তেতিয়া গৰীব দাসদেৱক সুধিলে যে আপুনি কেনেকৈ গম পালে যে এই সকলোবোৰ বিৰুদ্ধ? তেতিয়া তেওঁ কলে যে মই সদগুৰু পালো, পৰমাত্মা সদগুৰু ৰূপত আহিছিল, গৰীব দাসদেৱক পাইছিল কবিৰ চাহেবে, সেইবাবেই মই গম পালো এই সাধনাবোৰ ভুল। 4 संप्रदा 52 दवारे जिन्होंने ही निज नाम बेचारी माला घाल हुए हैं मुक्ता ये सट दिल उवा बाई बकदा। कहते तीर्थ व्रत करे तरबीता वेद पुराण पढ़त है गीता और 4 संप्रदा 52 द्वारे जिन्होंने ही निज नाम बेचारी। এতিয়া গীতা আৰু বেদ পঢ়ে আৰু মন্ত্ৰ জপ কৰে, হৰে ৰাম হৰে কৃষ্ণ, ओम नमः शिवाय राधे राधे श्याम मिला दे। कौक्सुन या की कहते वेद वेद पुराण पढ़ते है गीता और तीर्थ व्रत करें तरबीता। গীতাই মানা কৰি থৈছে তীৰ্থ ব্ৰত কৰাটো। 6 নম্বৰ অধ্যায়ৰ 16 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন, এই যোগ মানে সাধনা নাটো বেছিকৈ খোৱাজনৰ, না একেবাৰে নোখোৱাজনৰ, ব্ৰত ৰখাজনৰ, না বেছিকৈ খোৱাজনৰ, না বেলেগক দেখুৱাই নোখোৱাজনৰ, ইহঁত কেতিয়াও সফল নহয়। परतम अंदल संयम राखे यो भी युगत सब सतगुरु वाखे। अंदल का संयम करे, ইমানো খাব নালাগে, বেছিকৈ খালে তাৰপিছত গভীৰ টোপনি আহে, আৰু ইমানো কম খাব নালাগে। এই দাস আগতে হনুমানৰ পূজাৰী আছিল আৰু সৰু পৰাই মংগলবাৰৰ ব্ৰত ৰাখিছিল। এতিয়া সেইদিনা মংগলবাৰটো মনত থাকে যে আজি মংগলবাৰ, আৰু যেতিয়ালৈ ৰুটি খাবলৈ নাপাওঁ সিমানে হনুমান কম ৰুটিৰ কথা বেছিকৈ মনলৈ আহে। সৰু আছিলো, ভোক বহুত লাগিছিল, বাৰে বাৰে চাওঁ কেতিয়া 12টা বাজিব আৰু ৰুটি খাবলৈ পাম। গতিকে পৰমাত্মাই কয় সময়ত খাদ্য খাওঁ, অঞ্জল সংযম ৰাখে, সঠিক পৰিমাণে খোৱা, ইমানো কম নাখাবা যাৰ বাবে একেবাৰে কঁকাল বেকা হৈ যায়, হাত বেকা হৈ যায়, আৰু ইমানো নাখাবা যে এলাহ লাগি যায়। এতিয়া কি কৈছে, 4 संप्रदा 52 द्वारे जिन्होंने ही निज नाम बेचारी। তেওঁলোকে নিজৰ নামেই নাজানে। এই 10 নামে কি, এওঁলোকৰ 10টা নিয়ম আছে, 10টা নিয়ম মনত ৰাখে। আৰু জয় হওক শংকৰ ভগৱানৰ, শিৱৰ জয় হওক, হৰ হৰ মহাদেৱ, এই ধৰণৰ গীত গাই থাকে। এয়া কি মন্ত্ৰ, মালা ঘাল হুৱে হে মুক্তা, গলত মালা পিন্ধি ললে, মূৰত তিলক লগাই ললে, ফুট লগাই ললে, ভাবে হৈ গলো পাৰ। কোৱা হয় कंठी माला सुमरनी पैरे से क्या हो, ऊपर डूंडा साधु का अंतर रख्या खो। দেখাত মহাত্মা যেনেই লাগে, কণ্ঠী মালা পিন্ধি থাকে, ভিতৰখন ফুপুলা, না জ্ঞান না সঠিক ভক্তি সাধনা আছে। सन्यासी 10 नाम कहावे, शिव शिव करे न संशय जामे। निर्वाणी निकट निसारा, भूल गए हैं ब्रह्म द्वारा। यो भी बैदा है बैदे से भेद अलैदा, यो भी बैदा बैदा क्यों जाण्या, हम सतगुरु बैठे नो जाण्या। গৰীব দাসদেৱৰ বাণী দাসে শুনাই আছে। এতিয়া কি কৈছে,
कंठी माला और मृगशाला ये सिर पे जटा रखा हुए हैं, ढोलक ताल झालरी पीटे ताना री री गावे। क्या की भक्ति साधन, तन के योगी मन के भोगी गुल्लर बेट पड़ावे हैं, गुजबीर का मरम न जाने ये बद्दर बेख बनावे हैं, करुआ और कॉपी न लिए जा बनखड़ गुफा बनावे हैं, कुद्दा कुत्ती गट में दूती फिर गिरी द्वारे आवे। পৰমাত্মাই কয় ঘৰ ত্যাগ কৰি জংঘলত গৈ বহিলে, গধূলিটো বাৰু পাৰ কৰিবা তুমি, কিন্তু পিছদিনা বহুত ভোক লাগিব। তাৰপিছত ঘটি এটা লৈ মোনা লৈ ঘৰে ঘৰে ফুৰিবা যে দিয়া মা দিয়া। আৰে ঘৰত সকলো সুবিধা আছিল, সময়ত ৰুটি খোৱা, নিজৰ কাম কৰা আৰু ভগৱানক ভজা, মন্ত্ৰটো দিয়াই আছে। কাশী গয়া প্ৰয়াগ মহোদয় जगन्नाथ को जावे हैं, लोहागर और पुष्कर पर से वह द्वारका दाग दगावे हैं, यो भी बेदा बेदे से बेद अलैदा बेदा क्यों जाने हम सत्वर बैठे क्यों जाने। এতিয়া যেনেকৈ কি কৈছে, तीर तुपक तलवार कटारी जलदर जोर बदावे हैं, हर पेड़ी हर हेत न जाने वाजा तेग चलावे हैं। যেনেকৈ এবাৰ কুম্ভৰ মেলা হৈছিলে, এই তিনি গুণৰ উপাসক ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱ, বিশেষকৈ এই এবাৰ কুম্ভৰ মেলাৰ পৰ্বৰ সংযোগ হৈছিলে এওঁলোকৰ অনুসাৰে হৰকি পেৰিত। পুণ্যাত্মাসকল ইয়াত গাঁৱে গাঁৱে নগৰে নগৰে দেখিছে এওঁলোকে খুটি পুতি ধূনা লগাই ছাই সানি ডাঙৰ জোতা আৰু মালা পিন্ধা দেখি আমি ভাবো এয়া মহাত্মা। এতিয়া তালৈ গৈ কুম্ভৰ মেলাত ইহঁতে কি কৰিলে, গিৰি এটা গ্ৰুপত, পুৰী বেলেগ এটা, নাগা বেলেগ, সন্যাসী বেলেগ, বৈষ্ণৱসকল বেলেগকৈ, এওঁলোক নিজৰ নিজৰ গ্ৰুপত তাত একত্ৰিত হৈ যায়। কাণপাৰে বেলেগকৈ, বিনা কাণপাৰে নাট বেলেগকৈ। তাত ইহঁতে কি কৰে যে যি সময় স্নান কৰাৰ, যি সৰোবৰতে এওঁলোকে নিজৰ যোগাৰ কৰে, সেইবাৰ হৰকি পেৰি হৰিদ্বাৰত পাতিলে। বহুত আগৰ কথা। স্নান কৰিবলৈ ইহঁত তাত গৈ পালে নিজৰ নিজৰ গ্ৰুপত। তাত যি অনুষ্ঠান হৈছিলে, নাগাসকল আগতে গ'ল, হৰকি পেৰিত বহুত আছিলে, স্নান কৰিবলৈ ধৰিলে। তাৰপিছত বৈষ্ণৱসকল আহিল, বিষ্ণুদেৱৰ উপাসক, আৰু নগা আছিল তমগুণী শ্ৰী শংকৰদেৱৰ উপাসক। এতিয়া বৈষ্ণৱসকলে ক'লে যে নাগাসকল প্ৰথমে আমি স্নান কৰিম, আমি ত্যাগী আৰু বৈৰাগী, আমি স্বচ্ছ শুদ্ধ বিষ্ণুদেৱৰ উপাসক, আমি উত্তম, আমি সৰ্বশ্ৰেষ্ঠ। নাগাসকলে ক'ব ধৰিলে আমি সৰ্বশ্ৰেষ্ঠ, আমি ত্যাগী আৰু বৈৰাগী, আৰু আমি শৰীৰত কাপোৰো নিপিন্ধো, আৰু আমি প্ৰথমে স্নান কৰিম। এতিয়া বৈষ্ণৱ সাধুসকলে ক'ব ধৰিলে তোমালোক কিহৰ শুদ্ধ, কিহৰনো শ্ৰেষ্ঠ, পশুৰ দৰে নাঙত হৈ থাকা, শৌচ কৰি হাতো নোধোৱা, আঁতৰ হোৱা, বাহিৰলৈ আহা, প্ৰথমে আমি স্নান কৰিম। এতিয়া এই কথাত সিহঁতৰ মাজত কাজিয়া হ'ল। ইতিহাস সাক্ষী, সেই সময়ত যাক আমি সন্ত বুলি মানি আছিলো 25,000 জন কাটি মৰি গ'ল, খটাখটি হ'ল, গংগাৰ পানী ৰঙা কৰি দিলে। তাৰ বিৱৰণ দি আছে গৰীবদাস চাহেবদেৱে যে तीर तुपक तलवार कटारी जलदर जोर बदावे हैं और हर पेड़ी हर हेत नी যায়। হৰকি পেৰি বুলি কয়, কিন্তু ভগৱানৰ প্ৰতি শ্ৰদ্ধা নাই অকৰ্মণ্যবোৰৰ। हर पेड़ी हर हेत नी जाने वाजा तेग जलावे हैं और काटे शीस नहीं दल करना, ये जग में साध कहावे, और जो जन इनके दर्शन पूजावे उनको भी नरक पठावे। এনেকুৱা গুৰুৰ শিষ্যটো এনেকুৱাই হ'ব যেনেকুৱা এই অত্যাচাৰীবোৰ। সেইবাবে পৰমাত্মাই কয় ইউ বিবেদা হে আৰু বেদেশে ভেদ লেদা ইউ বিবেদ। গতিকে এই প্ৰকাৰে পুণ্যাত্মাসকল আপোনালোক এই সৎসংগলৈ আহি থাকক আৰু এই জ্ঞানক বহুত ধ্যানেৰে শুনিব। আজীৱন আপোনাৰ কামত আহিব এই কথা। এটাতো গাইডলাইন দিয়ে যে কি সাধনা কৰিব লাগে, কি সাধনা কৰিব নালাগে, এই সদগ্ৰন্থই কৈছে। লগতে এই দাসে পেৰেলেল আপোনালোকক ক'ব যে যি সাধনা শ্ৰীমদ ভাগৱত গীতাত আছে সেয়া সেই স্তৰেৰে জ্ঞান, কমপ্লিট নহয়। কমপ্লিট স্পিৰিচুৱেল নলেজ আৰু কমপ্লিট মেথড অফ ৱৰ্শ্বিপ সূক্ষ্ম বেদত আছে। বেদেও কয় যে সেই জ্ঞান ইয়াতকৈ বেলেগ
আৰু গীতায়ো কয় যে সেই জ্ঞান বেলেগ য'ত কমপ্লিট স্পিৰিচুৱেল নলেজ আছে। সকলো যজ্ঞৰ ধাৰ্মিক অনুষ্ঠানৰ বিস্তাৰিতভাৱে তথ্য ভগৱানেই আহি কয় আৰু সেয়া তত্ত্বদৰ্শী সন্তৰ লগত আছে। তেওঁক সোধা। গতিকে ভগৱান কবীৰ চাহেব 600 বছৰ আগতে কৈ গৈছিল সূক্ষ্ম বেদত, তত্ত্বদৰ্শী সন্ত এই দাস আৰু নিজৰ কল্যাণ কৰাওক। পুণ্যাত্মাসকল, সৌভাগ্য আপোনালোকৰ। ৰাম নামৰ চৰ্চা আপোনালোকে শুনিবলৈ পালে। নহ'লেতো এই পেটৰ হাহাকাৰতে ককা মৰি গ'ল, আজু ককা মৰি গ'ল 2খন ৰুটিৰ বাবে আৰু বুধ হৈ ঘূৰি আছে। এজন ভকতে চিঠি এখন লিখি দিছিলে, আজি দিলে মোক। তেওঁ লিখিছে যে মই কোনোবা এজনৰ ওচৰত এই তন্ত্ৰ মন্ত্ৰ শিকিছিলো। এতিয়া সেই তন্ত্ৰ মন্ত্ৰ কৰাজন মৰি গ'ল আৰু বোধ হৈ আমাক আমনি কৰি আছে। এনেকুৱা গুৰু আছিল সি। সকলোৱে বোধ হৈ আছে। গতিকে পৰমাত্মাই কয়, ঝুঠে গুৰু কে আশ্ৰয় কদে না উদ্ৰে জি আৰু সাচা গুৰু সত কবীৰ হে আদ পৰম গুৰু পীৰ। কোৱা হয় ঝুঠে গুৰু মৰ গয়ে वो हो गए भूत बसार। গতিকে পুণ্যাত্মাসকল, প্ৰত্যেক জ্ঞান আৰু পৰমাত্মাৰ মহিমা ধ্যানেৰে শুনক। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ, আপোনাৰ শুভ নামটো? সুস্মিতা সূত্ৰধাৰা। আপুনি কোন ঠাইৰ পৰা আহিছে? মই বৰপেটা ডিষ্ট্ৰিক্ট হাউলি অসমৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2017 জানুৱাৰী মাহৰ 12 তাৰিখে লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, বহুতো সাধনা চলি আছিলে, যেনেকুৱা ঘৰৰ মানে ডাঙৰ জ্যেষ্ঠসকলে যেনেকুৱাকৈ সাধনা কৰে, কিবা কিবি কৰে, সেইবিলাকেই চলি আছিলে। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত আপুনি ভক্তি সাধনা কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? আচলতে মই তেতিয়া 10মান শ্ৰেণীত পঢ়ি আছিলোঁ আৰু আমাৰ তাতে সেই ৰাস মেলা হয়। ৰাস মেলাত গৈ পেলাই দেউতাই এখন কিতাপ পালে। তেতিয়া ভকতসকলে সেৱা কৰি আছিলে। মই বাৰু নাজানিছিলোঁ, কিন্তু ৰাতি আহি পেলাই যেতিয়া ক'লে যে কিতাপ এখন পাইছোঁ, পঢ়ি চাওঁ, মই সিমান ভালদৰে নাজানো যিহেতু সৰু আছিলোঁ। তেতিয়া আকৌ দেউতাই পঢ়ি পেলাই, দেউতাই যিহেতুকে কিতাপ চিতাপ নপঢ়ে, এনেকুৱা মানুহ, তেওঁ কিতাপ পঢ়ি পেলাই ক'লে যে নাই, জ্ঞানটো ভাল আছে। আকৌ সাধনা টিভিৰ খোজ পালে, মানে সাধনা চেনেলত আমাৰ গুৰুজী সৎসং দিয়ে এতিয়া। তেতিয়া ক'লে যে ভাল জ্ঞান বুজাইছে, ইয়াৰ পৰা নম্বৰ পাত লোৱাচোন। নম্বৰ লোৱাৰ পিছত তাতে কল কৰিলোঁ। কল কৰাৰ পিছত বৰবালা আশ্ৰম দিল্লীত পালোঁ। তাতে ক'লে যে ঠিক আছে, তোমালোকৰ ওচৰে পাজৰে এনেকুৱাকৈ অসমত এখন নামদান কেন্দ্ৰ আছে, নাহৰকটীয়া বুলি। নাহৰকটীয়া এতিয়া ক'ত হয়? ডিব্ৰুগড়ত হয়, অসমৰ উজনি অসম হয়। তেতিয়া ক'তো যাই পোৱা নাই, মানে আমাৰ পৰিবাৰৰ পৰিস্থিতি এনেকুৱা, মানে আমি ক'তাও ফুৰিবলৈ নাযাওঁ। তেতিয়া ক'লে যে ঠিক আছে, আমি যাওঁ, যাই পেলাই নামদান ল'ব লাগে, যিহেতু জ্ঞান ভাল লাগিছে, কিন্তু যাওঁ কেনেকৈ? এতিয়া ইতিমধ্যে কি হ'ল, আমাৰ ওচৰতে আৰু এজন ভগতৰ ঘৰ, তেতিয়া তাতে পুস্তক সেৱাৰ কাৰণে গাড়ী গৈছে। পুৱা উঠি পেলাই কয় যে গুৰুজীৰ সৎসঙৰ হেৰিবিলাক চলি আছে নেকি? যিহেতু মা আৰু দেউতা মানে আধ্যাত্মিকভাৱে তেওঁলোকে বহুত জড়িত আছিলে সেইসকলৰ লগত, মোৰ মা বেছিকৈ। আকৌ তেওঁ ক'লে যে, দেউতাক ক'লে ঠিক আছে আপুনি যাওক, মানে চাই আহকচোন কি হৈ আছে, আৰ্মি কেম্পৰ সিফালে কি হৈ আছে। দেউতাই যাই পেলাই নাহে, যিজন মানুহে গা নোধোৱাকৈ একো নাখায়, তেতিয়া তাৰে গুৰুজীৰ ভকতসকলৰ লগত মানে জ্ঞান চৰ্চা কৰি পেলাই তেওঁ নাম ল'বলৈ সাজু হৈছে। এতিয়া আমাৰ ঘৰৰ পৰা চবকে মাতিলে যে আহা তোমালোকে, এনেকুৱাকৈ সঁচাকৈ গুৰুজীৰ পুস্তক সেৱাৰ গাড়ী আহিছে, ইয়ালৈ অকণমান আহি পেলাই জ্ঞানবিলাক বুজি যোৱা। তো গ'লোঁ, চবেই যোৱাৰ পিছত থিৰাং হ'ল যে নামদান ল'ম। এতিয়া কিছু ভকতেও ক'লে যে এনেকুৱাকৈ নামদান ল'লে বহুতো উপকাৰ হয়। তেতিয়া মই বুজি পোৱা নাছিলোঁ, কিন্তু লাহে লাহে যেতিয়া ঘৰত এতিয়া চৰ্চা যদি চলি থাকে, আমিও বুজিবলৈ সক্ষমেই হৈ যাওঁ যে কিবা এটা ভাল হ'বলৈ গৈ আছে। তেতিয়া
নাম ল'লোঁ কিবাকৈ নাম লোৱাৰ পিছত মোৰ বেছি বিশ্বাস নাছিলেই, কিয় দেউতাকৰ পৰা পাইছিলোঁ, মোৰ নিজা কিবা জ্ঞানেই নাই 10মান শ্ৰেণীৰ ছাত্ৰী হৈ। তেতিয়া নাম লোৱাৰ পিছত মই জোৰ জবৰদস্তিকে মানে একোৱে নিয়ম নামানো নখ পালিচ লগাইছিলোঁ। নখ পালিচ লগাই পেলাই বহুতো হেৰি হৈ গ'লে, মানে মই পৰি গ'লোঁ, মোৰ ভৰি ভাঙিলি না কি হ'লে মই খোজকাঢ়িব নোৱাৰা হ'লোঁ। তেতিয়া সন্ধিয়া ভকতসকলৰ লগত কথা পতাৰ পিছত দেউতাক ক'লে যে দণ্ডবোধ এটা কৰিবলৈ দিয়া, সৰু হয় এতিয়া একো বুজি নাপায়। মই যাই পেলাই সন্ধিয়া দণ্ডবোধ কৰাৰ লগে লগে মোৰ ভৰিৰ মোচকা খাইছিলে না ভাঙিছিলে না কি হৈছিলে সেইখিনি ঠিক হৈ গ'ল লগে লগে। আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শ্ৰদ্ধালুসকলে বিভিন্ন প্ৰকাৰে লাভ পায়। যিহেতু আপুনি নাম দীক্ষা লোৱাৰ পিছতে আপুনি এটা লাভৰ কথা ব্যক্ত কৰিলে, আপোনাৰ যি ভৰিখন পৰি পেলাই কষ্ট পাইছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে। ইয়াৰ উপৰিও পাইছেনে? হয়, মানে লাভৰ কথা কি কওঁ, মোৰ লগত চমৎকাৰবিলাকেই হৈছে ক'ব লাগে বেছিকৈ, কিয়নো জগত সমাজত যিবিলাক অন্ধবিশ্বাস কুৰীতিবিলাক চলি আছিলে সেইবিলাক মই সৰুৰ পৰা দেখা পোৱাৰ পিছত মোৰ হৈ গৈছিলে যে এনেকুৱা আৰু জীৱন হয় নেকি, সেনেকুৱা আৰু আকৌ মানে ভক্তি হয় নেকি, য'ত মানে আমি দুদিন পিছে এই বেজৰ পিছত এই কবিৰাজৰ পিছত যাব লাগে, এইবিলাক কিবা ভক্তি হয় নেকি, এইবিলাকতো ভক্তি মাৰ্গৰ কথাই নহয়। পিছত যেতিয়া মাক দেউতাকে নাম দীক্ষা ল'লে, ময়ো নাম দীক্ষা ল'লোঁ, এইবিলাক গোটেইখিনি এৰি পেলাই আমি এইপিনে আহিছিলোঁ। যেতিয়া ঘৰৰ সকলো পৰিবাৰৰ মাজত মানে এনেকুৱা লাগিছিলে যে ক্লাছ 10 পঢ়াৰ পিছত 12 পঢ়াৰ পিছত ছোৱালীজনীক বিয়াহে দিব লাগে, মোৰ দেউতাকৰ মনলৈ আহিলে যে নাই ছোৱালীক পঢ়াম। মই নিজে ভবা নাছিলোঁ যে মই আমাৰ পৰিয়ালত প্ৰথম মানে এনেকুৱা এজন হ'ম যিজনে মাষ্টাৰ্ছ কমপ্লিট কৰিব, তথাপিও এনেকুৱা এখন ছাবজেক্ট লৈ যিটো মানুহে সপোনতো কল্পনা কৰিব নোৱাৰে। কিয়নো মোৰ দেউতা অফিচাৰো নহয়, মোৰ দেউতা কোনো বিষয়ববীয়াও নহয়, এনেকুৱা চৰকাৰী কৰ্মচাৰীও নহয়। মই মাষ্টাৰ্ছ কমপ্লিট কৰিলোঁ, সেইটোকো এখন মানে এটা কাহিনীয়ে, কিয়নো গোটেই যিখিনি বিশ্ববিদ্যালয়ত মই হেৰি কৰিছিলোঁ, এণ্ট্ৰান্স পৰীক্ষা দিছিলোঁ, ৰিজাল্ট মোৰ সুকলমে মই পাছ কৰিবলৈ সক্ষম হ'লোঁ। এইফালে ৱেষ্ট বেংগলৰ যাদৱপুৰ ইউনিভাৰ্চিটি কওঁ, এইফালে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি কওঁ, মই CUET পৰীক্ষা দিলোঁ। এনেকুৱা সময়তে মই কাশী হিন্দু বিশ্ববিদ্যালয়ত মই হেৰি কৰিলোঁ, মোৰ নামভৰ্তি কৰিলোঁ। নামভৰ্তি কৰাৰ পিছত তাতে মাষ্টাৰ্ছ কমপ্লিট কৰিলোঁ। মাষ্টাৰ্ছ কমপ্লিট কৰাৰ পিছত মানে আকৌ এটা কি চমৎকাৰ দেখা পালোঁ যে মাষ্টাৰ্ছ কৰি থকাতে মোৰ মানে কিডনীত ষ্ট'ন হ'লে, সেইটো 7.11 mm। তেতিয়া ডাক্তৰসকলে কয় নহয় যে অস্ত্ৰোপচাৰ কৰিব লাগিব, লেপ্ৰচি কৰিব লাগিব, হেৰি হ'ব 3-4 মাহ ঔষধ খাব লাগিব। সেইখিনি মই জাষ্ট মানে গুৰুজীৰ তাতে চিঠি লিখাৰ পিছতে চিঠি লিখি পেলাই জনালোঁ যে গুৰুজী মোৰ এনেকুৱা হৈছে, মোৰ মানে আকৌ যেতিয়া আহি চেকআপ কৰিলোঁ তেতিয়াই মোৰ গোটেইখিনি শেষ হৈ গ'ল। মানে 7.11 mm পাথৰ এখন মানে ষ্ট'নখিনি গলিবলৈ কিমান সময় লাগে, কিন্তু মোৰ বেছি সময় নালাগিলে, 30 দিনমানহে ঔষধ খাইছিলোঁ, তাৰপিছত মোৰ একেবাৰে পৰিত্ৰাণ পাই গ'লোঁ। তাৰপিছত আকৌ এটা চমৎকাৰ হ'ল কি, মই নেট পৰীক্ষা মানে আমাৰ শিক্ষিত সমাজে সকলোৱে জানে যে মাষ্টাৰ্ছত যদি প্ৰফেচাৰ হ'ব লাগে বা কিবা হ'ব লাগে, তেতিয়া ইউনিভাৰ্চিটিত চাকৰি পাবলৈ হ'লে বা কিবা পাবলৈ হ'লে PhDত এডমিশ্যন ল'বলৈ হ'লে নেটৰ দৰকাৰ হয়। মই পৰীক্ষা দিছিলোঁ কিন্তু সফল হোৱা নাই। গুৰুজীৰ তাতে আৰ্জি লগাই পেলাই মই এবাৰ যেতিয়া পৰীক্ষা দিলোঁ তেতিয়া মই নেটত সুকলমে পাছ কৰিলোঁ, সেইটোও ভাল নম্বৰ লৈ। এইটো গোটেইখিনি গুৰুজীৰ চমৎকাৰে হয়। মই লাভৰ কথা কি ক'ম, মোৰ আধ্যাত্মিক লাভো বহুত, কিয়নো মোক্ষ প্ৰাপ্তিৰ ৰাস্তাখিনি পাইছোঁ আমি সমাজৰ যি কুৰীতি সেইখিনি এৰিবলৈ পাইছোঁ। যিহেতু অসমৰ পৰা মই আহিছোঁ, তো অসমত এনেকুৱা কি হয়, উজনি অসম কওঁ বা নামনি অসম কওঁ, তেতিয়া আমাৰ হেৰি হৈ যায় যে এই অন্ধবিশ্বাস কুৰীতি ডাইনী প্ৰথা এইবিলাক চলিয়ে থাকে। এইখিনিৰ পৰা মই পৰিত্ৰাণ পাইছোঁ। আপুনি যিহেতু জনালে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শিক্ষাৰ দিশতো বিভিন্ন প্ৰকাৰে লাভ পাইছে, লগতে আপোনাৰ কিডনীত যি পাথৰ থকাৰ কথা ক'লে, আপুনি সেই পাথৰ 7.mm যিটো পাথৰ আছিলে, সেই পাথৰটো সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে ঠিক হৈছে বুলি আপুনি ব্যক্ত কৰিছে। এইটো কেনেকৈ সম্ভৱ, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ আপুনি লাভ পাবলৈ সক্ষম হৈছে? এতিয়া গুৰু কৰি থাকোঁ, কিন্তু আমি যদি গুৰু ৰূপত যদি ভগৱানক নাপাওঁ, তত্ত্বদৰ্শী সন্ত এজনক নাপাওঁ, তেতিয়াতো সম্ভৱ নহয়।
লাভ এই কাৰণেই সম্ভৱ কিয়নো তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ বৰ্তমান সময়ত পৃথিৱীৰ একমাত্ৰ গুৰু হয় যিয়ে সকলো সৎগ্ৰন্থৰ আধাৰিত আমাক শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে যাৰ জৰিয়তে আমাৰ নাম দীক্ষা লোৱাৰ লগে লগে যিখিনি মন্ত্ৰ জপ কৰিবলৈ দিয়ে সেইখিনিও শাস্ত্ৰ সন্মতিত আৰু যাৰ জৰিয়তে আমাৰ গোটেইখিনি ইমান ভগত সমাজে আৰু লগতে ময়ো ইমানখিনি লাভ পাবলৈ সক্ষম হৈছোঁ। যিহেতু আপুনি এগৰাকী শিক্ষিত সেই হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। তেখেতৰ বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি ভক্তসকলে যেতিয়া অনুভৱ চাওঁ তেওঁলোকে মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্নজনে নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰিছে, লগতে সমাজ কল্যাণমূলক বিভিন্ন তেওঁ সেৱা আগবঢ়াই আহিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে সন্ত ৰামপাল গুৰুমহাৰাজে মানৱ সেৱাত কেনেধৰণৰ অৱদান আগবঢ়াইছে? আচলতে ইমানখিনি অন্ধ শ্ৰদ্ধা আৰু কুৰীতি কুসংস্কাৰবিলাক আমাৰ সমাজত বিয়পি আছে যিখিনি একমাত্ৰ শাস্ত্ৰসন্মত ভক্তি দি ভক্তিৰ অৱদান আগবঢ়াই হওক বা আমাৰ ভকতসকলৰ সমাজৰ যিখিনি সেৱাৰ দ্বাৰা গুৰুজীয়ে বা সন্ত ৰামপালজী মহাৰাজে হেৰি কৰিছে এইখিনি একমাত্ৰ তেওঁৰ কাৰণেই সম্ভৱ। সন্ত ৰামপালজী মহাৰাজৰ একমাত্ৰ আকৌ উদ্দেশ্য হৈছে যে সমাজৰ পৰা এই নিচা আৰু কুৰীতিবিলাক কুব্যাধিসমূহ সম্পূৰ্ণৰূপে দূৰীকৰণ কৰা আৰু এখন পবিত্ৰ আৰু নিৰ্মল সমাজৰ গঠন কৰা। আপুনি এগৰাকী শিক্ষিত যুৱতী সেই হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ যি ভক্তি বিধি সাধনা আৰু লগতে আমাৰ সমাজত প্ৰচলিত ধৰ্মগুৰুসকলে যি ভক্তি বিধি আমাক প্ৰদান কৰি আছে তেওঁলোকৰ যি ভক্তিবিধি ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে? প্ৰথম পাৰ্থক্যটো এয়াই যে সমাজত প্ৰচলিত যিসকল গুৰু বা কথাবাচক হয় তেওঁলোকে শাস্ত্ৰসন্মত বিধি নকয়, সেইখিনি নোকোৱাকৈ তেওঁলোকে লোকবেদ দন্তকথা অনুসৰিহে আমাক চলিবলৈ এটা গাইড দিয়ে যে এনেকুৱাকৈ কৰিব লাগিব তেনেকুৱাকৈ কৰিব লাগিব, এনেকুৱা কৰিলে নহ'ব তেনেকুৱা কৰিলে নহ'ব। কিন্তু সন্ত ৰামপালজী মহাৰাজে সকলো শাস্ত্ৰ প্ৰমাণিত জ্ঞানহে দিয়ে যাৰ অধীনত আমি বহুতোখিনি লাভ পাবলৈ সক্ষম হওঁ। যিদৰে মই শিক্ষা সমাজৰ লগত জড়িত তেওঁলোকে কি কৰে যে বিশ্ববিদ্যালয় হওক বা বিদ্যালয়ত হওক তেতিয়া বহুতোখিনি জ্ঞান দিয়ে যিখিনি একমাত্ৰ কিতাপৰ আধাৰিতহে গ্ৰন্থ আধাৰিতহে জ্ঞান দিয়ে যাৰ ফলতে আমি পৰীক্ষাত উত্তীৰ্ণ হৈ হ'ব পাৰোঁ। আৰু যেতিয়া আমি আউট অফ চিলেবাছ গৈ পেলাই যদি পঢ়োঁ বিনা গ্ৰন্থে যদি পঢ়োঁ এজন শিক্ষকে যদি শিকায় তেতিয়া গোটেইখিনি চিলেবাছ খেলমেল হৈ যাব আৰু আমি পৰীক্ষাত পাছেই কৰিব নোৱাৰিম। এনেকুৱা হৈছে যে সন্ত ৰামপালজী মহাৰাজ হৈছে আমাৰ মুখ্য শিক্ষক যিয়ে আমাক শাস্ত্ৰ বা গ্ৰন্থ অনুসৰিহে পবিত্ৰ গ্ৰন্থসমূহৰ পৰা জ্ঞান উলিয়াই আমাক এটা ভক্তিৰ মাৰ্গ দেখাইছে। আৰু আন গুৰুসকলে আউট অফ চিলেবাছ গৈ পেলাইহে আমাক জ্ঞান দিয়ে যাৰ ফলত তেওঁলোকৰ অধীনত থকা সময়ত যেতিয়া আমি ভক্তিসমূহ কৰিছিলোঁ লাভ পাবলৈ সক্ষম হোৱা নাছিলোঁ। কিন্তু সন্ত ৰামপালজী মহাৰাজৰ শৰণাগত হৈ আমি বহুতো ধৰণৰ আধ্যাত্মিক হওক শাৰীৰিক হওক মই শিক্ষাৰ দিশত হওক বহুতোখিনি লাভ পাবলৈ সক্ষম হৈছোঁ। আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত আমি এজন প্ৰকৃত সৎগুৰুক কেনেকৈ নিৰ্ণয় কৰিম? প্ৰকৃত সৎগুৰুৰ নিৰ্ণয় কৰিবলৈ হ'লে আমি প্ৰথমতে নিজৰ শাস্ত্ৰতে চাব লাগিব। শাস্ত্ৰমতে যিজনে জ্ঞান দিব পাৰিব তেওঁৱেই প্ৰকৃত সৎগুৰু হ'ব। আৰু গীতাত যিহেতুকে উল্লেখ আছে যে ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ যিজনে ঠিকদৰে বুজাই দিব পাৰিব তেওঁৱেই হ'ব তত্ত্বদৰ্শী সন্ত। এইখিনি গীতাৰ অধ্যায় নম্বৰ 15 1 পৰা 4 নম্বৰ শ্লোকতে লিখা আছে যে ওলোটাকৈ ওলমি থকা বৃক্ষৰ যিজনে সম্পূৰ্ণখিনি বুজাই দিছে বা বুজাব পাৰিব তেওঁৱেই একমাত্ৰ সন্ত হ'ব। কিন্তু বৰ্তমান সময়ত যিখিনি গুৰু আছে বা যিখিনি কথাবাচক আছে তেওঁলোকৰ মাজত কোনেও এইখিনি বুজাই দিব পৰা নাই। কিন্তু সন্ত ৰামপালজী মহাৰাজে একমাত্ৰ গুৰু যিজনে এইখিনি জ্ঞান আমাক বুজাই দিবলৈ সক্ষম হৈছে। আপুনি যিহেতু সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, আপুনি নিজে অনুভৱ দাঙি ধৰিলে যে আপোনাৰ যি কিডনীত পাথৰ আছিলে তাৰ পৰা পৰিত্ৰাণ পাইছে, লগতে আপুনি শিক্ষাৰ দিশতে বিভিন্ন প্ৰকাৰে লাভ পাইছে। যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? বাৰ্তানো মই কি দিম, মই হাতযোৰ কৰি অনুৰোধহে কৰিব পাৰিম যে যিখিনি কিতাপ সন্ত ৰামপালজী মহাৰাজে লিখিছে জ্ঞান গংগা জিনিকিৰা এইখিনি পঢ়ি পেলাই আমিও শাস্ত্ৰসন্মত জ্ঞান পাবলৈ সক্ষম হৈছোঁ। তাৰ দ্বাৰা আমি বিভিন্নভাৱে লাভকৃতও হৈছোঁ। আপোনালোকেও সেই কিতাপখিনি পঢ়ি জ্ঞান বুজক আৰু নাম দীক্ষা ল'বলৈ আগ্ৰহী হওক যাতে আপোনালোকেও মোৰ দৰে
বিভিন্ন লাভ গ্ৰহণ কৰিব পাৰে। যদিহে কোনো লোকে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব? সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাটো একেবাৰে সহজ। বৰ্তমান যেতিয়া আমাৰ হাতত ফোন আছে, ঘৰত টিভিও চলি থাকে, বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি নিজৰ একাউণ্টো বনাই ৰাখিছোঁ, তেতিয়া এই বৰ্তমান সময়ত আমি যদি চাৰ্চ কৰি দিওঁ যে সন্ত ৰামপালজী মহাৰাজ, তেতিয়া কি হ'ব যে সন্ত ৰামপালজী মহাৰাজৰ নানান বিষয়ত সৎসং আছে আৰু কিছুমান তাতে নম্বৰবিলাকো চলি থাকে। সেই নম্বৰ যিকোনো এটাতে আপুনি যদি কল কৰি দিয়ে, আপোনাৰ একেবাৰে নিকটৱৰ্তী এখন নামদান কেন্দ্ৰৰ সন্ধান পাব পাৰিব আৰু তাৰে পৰা আপুনি বিনামূলীয়াকৈ নামদান ল'ব পাৰিব। ধন্যবাদ থাকিল। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।